নীলাচলত মাৰপিটৰ ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে পাণ্ডা আৰু 2 নিৰাপত্তাৰক্ষী পাণ্ডু কামাখ্যা সংযোগী নতুন পথৰ হনুমান মন্দিৰৰ সমীপতে সংঘটিত হয় এই ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত কামাখ্যাধামৰ পাণ্ডা জিতুল ভাৰ্গৱ আৰু নিৰাপত্তাৰক্ষী বিদুপন দাস আৰু মনোজ দাস হিল লাঠিৰে তিনিওকে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে কিন্তু ঘটনা সংঘটিত কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নীলাচলত মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে পাণ্ডা আৰু 2 নিৰাপত্তাৰক্ষী পাণ্ডু কামাখ্যা সংযোগী নতুন পথৰ হনুমান মন্দিৰৰ সমীপতে সংঘটিত হয় এই ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় কামাখ্যাধামৰ পাণ্ডা জিতুল ভাৰ্গৱ আৰু নিৰাপত্তাৰক্ষী বিতুপন দাস আৰু মনোজ দাস হিল লাঠিৰে তিনিওকে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুৰ্বৃত্তৰ দলটো আনেক ব্ৰেকিং নিউজ নাৰায়ণপুৰত গ্ৰেপ্তাৰ 2 নকল সোণৰ বেপাৰী জব্দ 1,62,000 টকা কোচবিহাৰৰ পৰা চিলাপথাৰ অভিমুখী বাছৰ পৰা গ্ৰেপ্তাৰ কৰা হয় 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হয় হেদায়তুল আৰু আব্দুল বছিৰ নামৰ 2টা প্ৰবঞ্চকক দুয়েৰে ঘৰ লখিমপুৰৰ বঙালমৰাত পৰৱৰ্তী ব্ৰেকিং নিউজ হাজোত মাতৃ পুত্ৰক হত্যাৰ চেষ্টা মাটিবাৰীৰ কণ্ডলৰ বাবে বিৰজা দাস আৰু পুত্ৰ পৰাগজ্যোতি দাসক আক্ৰমণ দেউৰেক বকুল দাসৰ কোৰৰ ঘাপত গুৰুতৰভাৱে আহত বিৰজা দাসক সংকটজনক অৱস্থাত শুৱালকুছি এফআইত ভৰ্তি কৰোৱা হৈছে আনহাতে মাতৃক বচাবলৈ গৈ আহত হয় পুত্ৰ পৰাগজ্যোতি দাস পুত্ৰক ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে আৰক্ষীয়ে বকুল দাস আৰু 2 পুত্ৰ দীপ দাস আৰু ধন দাসক গ্ৰেপ্তাৰ কৰিছে মানে মাটিৰ কাৰণে পুৰা হাতলত কাজিয়া লাগিছিলে ঘৰ একো লগত ইটো ঘৰ মোৰ আৰু ইটো ঘৰ আমাৰ সিহঁতৰ সীমাভাগী হ'লে আগতে কাজিয়া লাগিছিল কিন্তু 2 বছৰমান আগতে দেউতাক মাৰি কিনে পেলাইছ কোনে মাৰিছিল এই আজি যোনে মাৰিলে বকুল চন্দ্ৰ দাস আৰু ইয়াৰ পুতাক 2টা দীপ দাস আৰু ধনজ্যোতি দাস আপোনাৰ কি হয় মোৰ খুৰা হয় খুৰাৰ মোৰ ভাইয়ে হয় খুৰাৰ ভাই হ'লে আপোনাৰ 2 বছৰমানত দেউতাক মাৰিলে দেউতাক মাৰি কিনে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ কিনে পেলাইছ এতিয়া বৰ্তমান পৰি আছে তাৰপিছত আজি মই টোপনিৰ পৰা উঠাই নাই নুঠোতে মাহঁতৰ লগত তৰ্কাতৰ্কি লাগি কিনে মাক বাটত খেদি আহি কিনে বাটত ধৰি কিনে মাৰিছে মাৰি কিনে মাৰি এতিয়া কণ্ডিশ্যনটো আপোনাৰ কোৰেৰে খুৱাইছে আৰু দায়েদি খুৱাইছে দেউতাকে দায়েদি খুৱাইছে আৰু পুতাকে কোৰেৰে খুৱাইছে আনেক ব্ৰেকিং নিউজ নলবাৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰৰ চকত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা এখন অল্টো বাহনৰ পৰা জব্দ 72 কেজি গাঞ্জা ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে উল্লেখযোগ্য যে গাঞ্জা কঢ়িওৱা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছে ইয়াৰ পাছত আৰক্ষীৰ তালাচীত জব্দ কৰা হয় এই গাঞ্জাখিনি বজালিৰ কাৱৈমাৰীত শোকাবহ ঘটনা ঘৰৰ সন্মুখত থকা পুখুৰীত পৰি খলিল সমাধি ঘটে এটি 4 বছৰীয়া কণমানিৰ মৃত শিশুটিৰ নাম দেৱজানী মণ্ডল শিশুটিৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাপ পৰিছে মই ঘৰৰ বেদ দৌৰি আহিলোঁ আহি চাম যে এইটো ৰঙালৰ ছোৱালীটো পানীত পৰিছিল ৰঙালৰ ভায়েকটাই তাৰমানে দৌৰি বাজাৰৰ ফালে যাই আছে আৰু যাই থাকোঁতে ময়ো বাটৰ পৰা বাইকখন লৈ আগে গেলোঁ বাজাৰৰ পৰা আৰু দেউতাকেও খবৰ পাই আহিলে গাড়ী লৈ ভক্তদেৱা মেডিকেলত লৈ গ'ল লৈ যোৱাৰ পিছত ভক্তদেৱা মেডিকেলৰ পৰা মানে মৃত বুলি ঘোষণা কৰিছে কিন্তু কথাটো আমি বাচ্চা ছোৱালীটো নম্ৰ আছিল আৰু মানে সুখ দুখ পাইছোঁ আমি